মইনী সমষ্টি অসম নাগালেণ্ডৰ সীমামূৰীয়া জংগল ব্লক নাগাজাংকা বাহনী খেৰমিয়াকে লৈ প্ৰায় 15টামান গাঁৱৰ যুৱকসকলৰ উদ্যোগত পিছলৈ গৈ পেলাই সমস্ত গাঁওবাসী 15টা গাঁওবাসী ৰাইজে সহযোগিতা আগবঢ়াইছে। ইতিমধ্যে জুবিন গাৰ্গ ডাঙৰীয়া প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাজহুৱাভাৱে আদ্যশ্ৰাদ্ধৰ দৰে নিজৰ ঘৰৰ সন্তানৰ দৰে আদ্যশ্ৰাদ্ধ আয়োজন কৰাৰ পিছত যি এটা হোৱাটছএপ গ্ৰুপ খোলা হৈছিল, এই হোৱাটছএপ গ্ৰুপটোত নধৰা হৈ গ'লগৈ সংখ্যা। সকলোৱে যোগ দিলে, প্ৰায় 1500তকৈ অধিক। এতিয়া শুনা পাইছোঁ প্ৰায় 2000মান হ'ব যুৱক যুৱতী ৰাইজ জড়িত হৈ পৰিল। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গ'ল। প্ৰাণৰ শিল্পীগৰাকীয়ে মানৱ দৰদী বিভিন্ন কৰ্মৰে আজি আমাক উৎসাহিত কৰিলে। নাহৰ গছ অৰ্থাৎ গছ পুলি ৰুব লাগে, প্ৰকৃতিৰ প্ৰতি হাতীয়ে গৈ পেলাই চকুপানী টুকা, কুকুৰে গৈ পেলাই জুবিন গাৰ্গ ডাঙৰীয়া প্ৰতিচ্ছবিৰ ওচৰত চকুপানী টুকা, গৰু ঘোঁৰা বাদুলি বান্দৰ কাউৰী এই দৃশ্যাংগসমূহে আমাক উৎসাহিত কৰিছে। আৰু যুৱক যুৱতীসকলক উৎসাহিত কৰাৰ সময়তে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে কি কৰা হ'ব এনে চিন্তাৰে সকলো আছিল। আৰু পিছলৈ গৈ সকলোৱে মনলৈ আহিল যে আমি জুবিন গাৰ্গ ডাঙৰীয়াক জীয়াই ৰাখিব লাগিব। মায়াবিনী তেখেতৰ এই নামেৰে মায়াবিনী ৰক্তদাতা সংস্থা আমি এটা খোলা হওক। আৰু আজি প্ৰথম পৰা 3জন ৰক্তদাতা আগবাঢ়ি আহিছে। কণমানি এগৰাকী মাইনা, এই মাইনাগৰাকীৰ বাবে ব্লাড বা ৰক্তদান কৰিবলৈ জৰ্জ মেডিকেল কলেজৰ প্ৰিন্সিপাল ডক্টৰ বৰকটকী, ছুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ মানৱ গোহাঁই, ব্লাড বেংকৰ ইনচাৰ্জ ডক্টৰ ডেকা আৰু বিভিন্ন সন্মানীয় শিক্ষাবিদসকলৰ উপস্থিতিত, সমাজকৰ্মীসকলৰ উপস্থিতিত, জৰ্জ প্ৰেছ ক্লাবৰ সাংবাদিকসকলকো আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ উপস্থিতিত আজি মায়াবিনী জুবিনদাৰ নামেৰে আজি এই ৰক্তদাতা সংস্থাৰ শুভাৰম্ভণি কৰা হৈছে। মানে এই সংস্থাই গোটেই প্ৰয়োজন হয় গোটেই অসমৰ বিভিন্ন প্ৰান্তত। হয়, অসমৰ বিভিন্ন প্ৰান্তত আৰু আমাৰ ফালৰ পৰা এটা আহ্বান থাকিল। অসমৰ বিভিন্ন প্ৰান্তত যদি আপোনালোকে নাহৰ গছ পুলি ৰুইছে জুবিনদাৰ নামত অন্য যদি কোনোবাই আৰ্ট স্কুল খুলিব লৈছে, কোনোবাই সংগীত বিদ্যালয় খুলিব লৈছে বা যদি বিদ্যালয় আছে নামাকৰণ কৰিব লৈছে, এতিয়া মৰিনীত আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি সন্মান জনাই ভৱিষ্যত প্ৰজন্ম আমি তেওঁৰ স্মৃতি সকলোৱে যেন দেখি থাকে তাৰ বাবে ব্যস্তপূৰ্ণ যি মৰিনী ৰেলৱে ষ্টেচন পথ, এই পথটো জুবিন গাৰ্গ পথ হিচাপে আমি নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এনেধৰণে বিভিন্ন ধৰণৰ অসমৰ বিভিন্ন চিন্তা আহিছে। নিশ্চয় আপোনালোকৰ এটা আহ্বান থাকিব, আমাৰ যদি কেতিয়াবা প্ৰয়োজন হয় মায়াবিনী ৰক্তদাতা সংস্থা মৰিনী, আপোনালোকে ক'ব, আমি সহায় কৰিম। আৰু পাৰিলে আমাৰ নামেৰে আপোনালোকেও নিজ নিজ অঞ্চলত মায়াবিনী ৰক্তদাতা সংস্থা খোলা হওক। আমাৰ বিশেষকৈ অন্যতম মুখ্য দায়িত্বত থকা বিতোপন শইকীয়া ডাঙৰীয়া, নগেন গগৈ ডাঙৰীয়া, শস্য গগৈ ডাঙৰীয়া, কেইজন আছে সকলোৱে নাম লোৱা নাই। সকলোৱে এইটো আহ্বান, সকলোৰে হৈ পেলাই মই অনুৰোধ জনাইছোঁ অসমৰ সন্মানীয় যুৱক যুৱতীসকলক, যিসকলে জুবিন গাৰ্গ ডাঙৰীয়াৰ অনুৰাগী, আপোনালোকৰ ফেন্স ক্লাব আছে, তাৰ মাজতে যদি মায়াবিনী এই ৰক্তদাতা সংস্থা খুলিব বিচাৰে আপোনালোকে খুলিব। আমি একেলগতে মিলি পেলাই অসমৰ ৰাইজৰ সেৱা কৰিম। আপুনি বাৰু এখন দুচকীয়া বাহন লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে নেকি? তেন্তে এই বিশেষ ভিডিঅ' আপোনাৰ বাবে। বাইক প্ৰেমীসকলৰ বাবে আহিছে এটা সুখবৰ। যোৰহাটত মুকলি কৰা হ'ল আকৰ্ষণীয় দুচকীয়া বাহনৰ ট্ৰিয়াম্ফ শ্ব'ৰুম। বিগত কেইবা দশক জুৰি ৰাইজৰ মাজত থাকি মানুহৰ মন জিনিবলৈ সক্ষম হৈছে এই ট্ৰিয়াম্ফ বাইকসমূহে। আপুনি বিচৰা ধৰণে আপোনাৰ তথা প্ৰিয়জনৰ সুবিধা হোৱাকৈ ক্ৰয় কৰক আপোনাৰ সপোনৰ দুচকীয়া বাহনখন। লাভ কৰিব ইজি ফাইনেন্স, অতি কম ডাউন পেমেণ্ট দি সহজেই সপোনৰ বাহনখন আপুনি নিজৰ কৰিব পাৰিব। এই বাইকসমূহত আছে ডুৱেল চেনেল ABS, ছুইচেবল ট্ৰেকশ্যন কণ্ট্ৰল, LED লাইটিং, ৰাইডাৰ সহায়ক হোৱাকৈ ৰাইডিং মোড, এৰগনমিক ডিজাইনৰ দৰে বহু সুবিধাৰে সমৃদ্ধ। তেন্তে ফলক কিহৰ? আজিয়ে যোগাযোগ কৰক আৰু বুক কৰক আপোনাৰ সপোনৰ বাহনখন। যোগাযোগৰ নম্বৰ 8876503005 অথবা 6003820079। আমাৰ ঠিকনা ট্ৰিয়াম্ফ পুলিবৰ যোৰহাট।